ডিজিটেল সলিউশন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যদি আপোনালোকৰ নতুনকৈ ৰেচন কাৰ্ড বনাইছে আৰু ৰেচন কাৰ্ডত অনলাইন যোগে লিষ্ট চাব বিচাৰিছে আপোনাৰ ৰেচন কাৰ্ড হৈছে না নাই, যদি আপোনালোকে নতুন মেম্বাৰ সোমাইছে ৰেচন কাৰ্ডত আৰু এতিয়া আপোনাৰ মেম্বাৰৰ নাম ৰেচন কাৰ্ডত সোমাইছে না নাই, কেনেকৈ আপোনালোকে চেক কৰিব, আজি এইটো ভিডিঅ'ত সকলোখিনি প্ৰচেছ জনাই দিম। আৰু আপোনালোকে কেনেকৈ চেক কৰিব আপোনাৰ নাম আছে না নাই, সকলোখিনি প্ৰচেছ এইটো ভিডিঅ'ত আজি মই জনাই দিম। গতিকে আপুনি যদি মোৰ চেনেলত নতুন আহে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ এনেধৰণৰ ভিডিঅ' মই যেতিয়া আপলোড কৰোঁ সকলোৰ আগতে আপুনি পাব। আৰু মোৰ হোৱাটছআপ চেনেল আছে, হোৱাটছআপ চেনেলত জইন হ'ব পাৰে। চেনেলৰ লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি ৰাখিম। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ এই মানুহে ঘৰতে বহি ৰেচন কাৰ্ডৰ লিষ্ট কেনেকৈ চেক কৰিব সকলোৱে কৰিব পাৰিব। এতিয়া আহক আমি ৰেচন কাৰ্ডৰ লিষ্টটো চেক কৰোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহিব, গুগলত যাব পাৰে বা ক্ৰম ব্ৰাউজাৰত যাব পাৰে, যিকোনো এটা ব্ৰাউজাৰত আহিব, আহি ইয়াতে চাৰ্চ কৰিব RATION ৰেচন আছাম বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত 2 নম্বৰত যেটো আপোনালোকে অপশ্যন লিংক দেখিব পাইছে NFSA ষ্টেট আছাম, এইটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ পেজটো লোডিং খাব, অলপ সময় ৱেইট কৰিব লাগিব। চাওক আপোনাৰ আহি গৈছে। এতিয়া আপোনালোকে কি কৰিব, এতিয়া আপোনালোকে ইয়াতে 3 ডট দেখি আছে, আপোনালোকে মোবাইলটো ডেস্কটপ কৰি ল'ব। ইয়াত 3 ডট দেখি আছে, 3 ডটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত স্ক্ৰল ডাউন কৰি তলপিনে আহিব। ইয়াত এটা অপশ্যন দেখিব পোৱা আছে, বহুত মানুহে কয় এইটো কম্পিউটাৰ যোগে এইটো চেক কৰিব লাগে। নহয়, কম্পিউটাৰ যোগে নহয়, আপোনাৰ মোবাইল ফোনৰ জৰিয়তে এইটো চেক কৰিব পাৰিব। ইয়াত ডেস্কটপ বুলি এইটোত আপোনালোকে টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰাৰ পাছত এতিয়া আপোনালোকে কি কৰিব, ইয়াত ওপৰত বহুতকেইটা অপশ্যন আছে, আপোনালোকে কি কৰিব, ৰেচন কাৰ্ড বুলি আপোনালোকক মই দেখাই দিছোঁ, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত দুটা অপশ্যন আহিছে, এতিয়া আপোনালোকে কি কৰিব, ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেল, মানে আপোনালোকে ৰেচন কাৰ্ডৰ ডিটেইলছ যিবিলাক চাব পাৰিব, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ বহুতকেইটা ৰাজ্যৰ নাম আহি গৈছে। এতিয়া কি কৰিম, আমাৰ ৰাজ্যত যিহেতু অসম হয়, আমি এইকাৰণে আছাম বুলি চিলেক্ট কৰিম। আছাম এইটো আপোনাৰ 2 নম্বৰত দিয়া আছে আছাম বুলি, এইটোত আপোনালোকে জাষ্ট ক্লিক কৰিব। এতিয়া আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ কেপচাটো দিবলৈ কৈ আছে। আপোনালোকে কি কৰিব, ইয়াত যেনেকৈ নাম্বাৰকেইটা লিখা আছে ন, এই নাম্বাৰকেইটা আপোনালোকে ইয়াত যেনেকৈ লিখা আছে এই নাম্বাৰটো তাত বহুৱাব লাগিব। ওপৰত এটা বক্স দিয়া আছে, তাত বহুৱাই আপোনালোকে কি কৰিব, সেম নাম্বাৰকেইটা বহুৱাই আপোনাৰ ভেৰিফাই অপশ্যন যিটো দেখি আছে, এটা আছে ক্ল'জ, এটা আছে ভেৰিফাই, আপোনালোকে ভেৰিফাই অপশ্যনত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকৈ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত আপোনাৰ ষ্টেটৰ নামটো অট'মেটিকলি আহি থাকিব নিশ্চয়, যিহেতু আমি অসম চিলেক্ট কৰিছিলোঁ, আগতে চিলেক্ট কৰিছিলোঁ, আপোনালোক দেখিছে নিশ্চয়। তাৰপাছত আহিছে আপোনাৰ ডিষ্ট্ৰিক্ট নেমটো দিব ইয়াতে। এতিয়া আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখিব পাই আছে আপোনালোকে DFSO বুলি, এইটোত আপোনালোকে ক্লিক কৰি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় এই ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰিব লাগিব। ঠিক আছে, ইয়াততো এটা দিবই, তাৰপাছত এইটোতো এনেকৈ থাকিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো অট'মেটিকলি আহি যাব, ইয়াত আপুনি ক্লিক কৰি এইটো দি দিব। তাৰপাছত আপোনালোকে কি কৰিব, এতিয়া আপোনালোকে কি কৰিব, ইয়াত এটা 4 নম্বৰত এটা অপশ্যন দেখিব পাই আছে TFSO, ইয়াত ক্লিক কৰি আপোনাৰ সাব ডিভিজন যেটো এইটো আপোনালোকে সিলেক্ট কৰি ল'ব। আপোনালোকে 5 নম্বৰত এটা অপশ্যন দেখিব পাই আছে, এই অপশ্যনটো আপোনালোকে TFPS বুলি, এইটোত আপোনালোকে কি হয়, এইটোত মানে যিজন আপোনাক চাল দিয়ে কণ্ট্ৰলৰ পৰা, সেই মানুহজনৰ নাম লিখিব লাগিব। ইয়াতে লিখিব নালাগে, ইয়াত সকলোকেইটা অপশ্যন আহিব, আপোনাৰ ডিষ্ট্ৰিক্টত কিমানজন ৰিটেইলাৰ আছে সেই সকলোখিনিৰ নাম আহিব, ইয়াত আপোনালোকে দি দিব। এতিয়া কি কৰিব, স্কিম অপশ্যনটোত আপোনালোকে জাষ্ট ক্লিক কৰিব। স্কিম অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত চিলেক্ট ৱাল বুলি আপোনালোকে এইটোত আপোনালোকে টিক মাৰ্ক কৰিব।
টিক মাৰ্ক কৰি আপোনালোকে স্ক্ৰীনত এটা টিক মাৰ্ক কৰি দিব এনেকৈ। তাৰ পাছত আহিছে চৰ্টিঙত আপোনালোকে ক্লিক কৰিব এই অপশ্যনটো, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে কি কৰিব, ৰেচন উইথ মেম্বাৰ প্ৰথম যেটো আছে এইটো আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত মানে আপোনালোকে সকলো মেম্বাৰৰ ডিটেইলছ চাব পাৰিব আৰু তলৰটোত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে অনলি আধাৰ নম্বৰ দি চেক কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে আমি আজি দেখুৱাম ওপৰটোত, গতিকে ওপৰটোত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পাছত এতিয়া আছে ষ্টেটাছ বুলি এটা অপশ্যন দেখিব পাই আছে ইয়াতে। এই ষ্টেটাছ অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে সিলেক্ট ৱালত ক্লিক কৰিব। ক্লিক কৰি স্ক্ৰীনত এটা টিক মাৰ্ক কৰি দিব। এতিয়া আপোনালোকে কি কৰিব, RC ষ্টেটাছ বুলি এটা অপশ্যন দেখিব পাই আছে। আপোনালোকে কি কৰিব, RC অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এতিয়া আপোনালোকে কি কৰিব, ৱাল অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আছে ৰিপৰ্ট নেম অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে কি কৰিব, FPS উইথ RC মেম্বাৰ ডিটেইলছ আপোনালোকে তলৰ অপশ্যনটোত ক্লিক কৰিব। সকলোখিনি ফিল হ'ল। এতিয়া আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখিব পাই আছে সোঁফালে একেবাৰে কোণত ভিউ, আপোনালোকে জাষ্ট ক্লিক কৰিব। ভিউ চাওক আপোনাৰ সকলোখিনি মেম্বাৰৰ নাম আহি গৈছে। গতিকে আপোনালোকে ভিডিঅ'টো বহুত ভাল লাগিছে। আপোনালোকে কমেণ্ট কৰি থাকে যে ৰেচন কাৰ্ডৰ এইকেইটা দিবলৈ আপোনালোকে ৰেচন কাৰ্ডৰ লিষ্টটো কেনেকৈ চাব আপোনালোকে সকলোৱে মানে কমেণ্টত জনাই থাকে। সেইকাৰণে মই ভাবিছোঁ আজি এটা আপোনালোকৰ সহায়ৰ কাৰণেহে মই ভিডিঅ' বনাওঁ। সেইকাৰণে ভাবিছোঁ আপোনালোকক মই আজি এটা ভিডিঅ' বনাই দিওঁ। আৰু আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোৰ চেনেলত সদায় দি থাকোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে আপোনালোকে হোৱাটছআপত ফেচবুকত যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। থেংক ইউ। আজিৰ ভিডিঅ' এইখিনি। আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে, বেলেগ কিবা অনলাইন কাম কৰিবলগীয়া থাকে মোক কমেণ্টত জনাব, মই নিশ্চয় ভিডিঅ' এটা বনাই দিম।